Hello everyone, welcome back মোৰ এটা নতুন ব্লগত। আজি ব্লগটো বনাম বুলি ভাবিছো গণেশ চতুৰ্থীৰ ওপৰত। গণেশ চতুৰ্থী পূজাখনৰ লগত যে মোৰ বহুত ইমোশন জড়িত হৈ আছে। আমাৰ অসমত ইমান ডাঙৰকৈ নহয়, কিন্তু বাহিৰৰ ফালে বহুত ডাঙৰ ধুমধামকৈ পাতে। সো আহক আজি মোৰ লগত আপোনালোককো ৰাজস্থান কটাত লৈ যাওঁ গণেশ চতুৰ্থী গণেশ পূজা দেখাবলৈ। এই গণেশ বাবাৰ পুতলাটো দেখিছেনে? আজি চাগে পুতলাটো মোৰ লগত থকা 15 বছৰো বেছি হ'ল। স্কুল টাইমৰ পৰাই মানে মোৰ লগত আছে। মই সৰুৰ পৰাই মানে গণেশ বাবা কাৰ্টুন এইবোৰ চাওঁ, চাগে সব বাচ্চাই চাইছিলে বাল গণেশ এইবোৰ। আৰু চাই পিনি মানে মোৰ তেতিয়াৰ পৰা মোৰ কিবা নিজৰ বেষ্ট ফ্ৰেণ্ড টাইপৰ লাগে গণেশ বাবা। আৰু এতিয়া মায়েও খেলা কৰিছে দেই। মই সেই গণেশ বাবাৰ পুতলাটো সৰুৰ পৰাই লগত ৰাখিছোঁ। হোষ্টেলত পঢ়িব যাওঁতেও লগত লৈ গৈছোঁ, আৰু এতিয়া বিয়া হৈ অহাৰ পিছতো লগত লৈ আহিছোঁ, লগতে আছে। আৰু সৰুৰ পৰাই এনেকুৱা ভাব হৈছিলে কিবা প্ৰব্লেম হ'লে, কিবা মোৰ হাৰ্ট হ'লে মোৰ ফ্ৰেণ্ড গণেশা আছে মোৰ লগত। আৰু যেতিয়া মই কলেজত গ'লোঁ কটাত মেডিকেল পঢ়িবলৈ, তাতে চাওকচোন ইমান ডাঙৰকৈ গণেশ চতুৰ্থী পাতে, 10 দিনৰ কাৰণে পাতে। আৰু কটাত মানে চবতে মানে দুৰ্গা পূজা যেনেকৈ হয় আমাৰ অসমত, তেনেকৈ জেগাই জেগাই গণেশ পূজা হয়। বহুত ডাঙৰ ডাঙৰ মূৰ্তি আনে 10 দিনৰ কাৰণে। আৰু এখন আছিলে আমাৰ কলেজত পাতে এনেকৈ বহুত ডাঙৰ ধুমধামকৈ পাতে। মানে ইমান নাচ গান ফূৰ্তি খোৱা বোৱা, এইদিন মানে খুব ভাল লাগে। আৰু কলেজত গৈয়ে ভাল লাগে। ৰাতিপুৱা গধূলি আৰতি হয় গণেশ বাবাৰ, ইমান যে ভাল লাগে মানে সঁচাকৈ, মানে মই আৰু বেছি ভাল লাগি গ'ল মানে তাতে গৈ। আৰু কটাত গণেশ চতুৰ্থী অহাৰ আগে আগে ৰাস্তাত এনেকৈ গণেশ বাবাৰ মূৰ্তিবোৰ বিকে, ইমান যে ভাল লাগে। চাৰিওপিনে মূৰ্তি গণেশ বাবাৰ। আৰু এয়া হৈছে মদক, এয়া গণপতিৰ ফেভৰেট হয়। তাতে যে ইমান মানে ভেৰাইটিজ অফ ফ্লেভাৰৰ মদক পোৱা যায়, চকলেট মদক, ভেনিলা মদক, কি যে। আৰু যিহেতুকে 5 বছৰ মই মেডিকেল কৰা বছৰ কলেজত ধুমধামকৈ পাতিলে গণেশ চতুৰ্থী, মোৰ মনত সোমাই গ'ল। আৰু ময়ো নিজে সেইকাৰণে পাতা হ'লোঁ ঘৰত তেনেকৈ গণেশ পূজা। আৰু চাওক গধূলি হোৱাৰ লগে লগে কটাত এনেকৈ ভিৰ লাগে। পূজা চাবলৈ ওলাই যাওঁ আমি 10 দিনৰ কাৰণে, যেনেকৈ আমাৰ দুৰ্গা পূজা হয় অসমত, সেনেকৈ ভিৰ লাগে তাতে, ইমান যে ভাল লাগে। আৰু যিখন অলকটা, তাতে 2খন পূজা হয় ওচৰা ওচৰিকৈ, ৰামপুৰা বুলি কয়। আৰু তাতে যে গণেশ বাবাটোক নাগৰ শেঠ আৰু ৰামপুৰা কা ৰাজা বুলি কোৱা হয়। ইমান ডাঙৰকৈ পাতে, খুব ভাল লাগে। আৰু তেতিয়াৰ পৰা মই নিজে ঘৰত এনেকৈ পূজা পাতোঁ। আৰু এইবাৰে সৈতে 5 বাৰ হ'ব। আৰু সঁচাকৈ খুব বেছি ভাল লাগে মনটো প্ৰত্যেকবাৰে। আৰু কংকনো চাথ দিয়ে। সি যদিও আমাৰ অসমত তেনেকৈ নাপাতে, মানে এদিনে পাতে, সি সুধি নাথাকে আৰু চাথ দিয়ে, যি বস্তু লাগে আনি দিয়ে। এইবাৰো চাওক ইমান ডাঙৰকৈ পাতিছে। এয়া হৈছে ৰামপুৰা কা ৰাজা। এই গণেশ বাবাটোক ৰামপুৰাৰ ৰাজা বুলি কোৱা হয়। আগতে ফুৰিবলৈ যাওঁ ইয়াতে, ইমান ভাল লাগে। এইবাৰ মই পেজ এখনৰ পৰা লৈছোঁ। আৰু এয়া হৈছে নাগৰ শেঠ। এই গণেশ বাবাটোক নাগৰ শেঠ বুলি কোৱা হয়। শেঠজীৰ নিচিনা বহাই তেনেকৈ ড্ৰেছ আপ কৰে, আৰু ইমান ভাল লাগে সঁচাকৈ। এনেকৈ আগতে ফুৰোঁ ইয়াতে। এইবাৰ সঁচাকৈ বহুত মিছ কৰিছোঁ কটা। আৰু এইবাৰো এনেদৰে আমি পূজা পাতিলোঁ। কংকন আৰু আমি দুটাই নিজে গৈ এনেকৈ মূৰ্তি কিনি আনিলোঁ, আৰু এনেকৈ স্থাপনা কৰিলোঁ মূৰ্তিটো। আৰু সঁচাকৈ খুব বেছি ভাল লাগিলে। কংকনে চাথ দিয়ে, যি কওঁ সেনেকৈ শুনে, আনি দিয়ে। আৰু মায়েও দেখিছেনে, তাইও আশীৰ্বাদ লৈছে, তাইও জনা হৈছে। এইবাৰ তাই 2 বাৰ পালে, মানে এইবাৰে সৈতে তাই পূজাখন। যোৱাবাৰতো বহুতেই সৰু আছিলে, এইবাৰ অকণমান বুজা হৈছে, চাই আছে আৰু কি কৰি আছোঁ আমি। আৰু আমি 10 দিন নিৰামিষ থাকোঁ, একো নাখাওঁ বিসৰ্জন নোহোৱালৈকে। আৰু এয়াই আৰু এনেকৈ আমি পূজা পাতিলোঁ, আৰু মনটো সঁচাকৈ খুব বেছি ভাল লাগিলে। আশা কৰোঁ আপোনালোকো ভাল পালে চাই, আপোনালোকে তাৰ পৰাই গণেশ বাবাৰ আশীৰ্বাদ ল'ব। আৰু নতুন এটা বেলেগ ব্লগত লগ পাম। টিল দেন বাই বাই, টেক কেয়াৰ এণ্ড হেপী গণেশ চতুৰ্থী এভৰিৱান।